নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক মোৰ ইউটিউব চেনেলত স্বাগতম। আহকচোন আজি তাজমহলৰ এটি ৰহস্যৰ বিষয়ে কথা পাতোঁ। আপোনালোক সকলোৱে হয়তো জানে তাজমহল আগ্ৰাত আছে আৰু তাজমহল হ'ল মমতাজ আৰু শ্বাহজাহানৰ প্ৰেমৰ প্ৰতীক। আৰু তাজমহল হৈছে পৃথিৱীৰ 7টা কীৰ্তিচিহ্নৰ ভিতৰত অন্যতম। কিন্তু আপোনালোকে জানেনে এই তাজমহলৰ ৰং সলনি হৈ থাকে? তাজমহলৰ ৰং সলনি হৈ থকাটো কোনো যাদু নাইবা চমৎকাৰী কাৰণ নহয়। ই প্ৰাকৃতিক আৰু বৈজ্ঞানিক। আচলতে সূৰ্যৰ কিৰণ আৰু হোৱাইট মাৰ্বলৰ ৰিফ্লেকশ্যনৰ ফলতে তাজমহলৰ ৰংটো সলনি হয়। তাজমহলত ব্যৱহাৰ হোৱা হোৱাইট মাৰ্বলবোৰ অনা হৈছিলে ৰাজস্থানৰ মাকৰানাৰ পৰা। আৰু এই হোৱাইট মাৰ্বল আৰু সূৰ্যৰ কিৰণৰ ৰিফ্লেকশ্যনৰ ফলতে তাজমহলৰ ৰং সলনি হৈ থাকে। ৰাতিপুৱাৰ ভাগত সূৰ্যৰ কিৰণত বেছিকৈ গোলাপী আৰু ৰঙা ৰং নিঃসৰিত হয় আৰু এই ৰং যেতিয়া হোৱাইট মাৰ্বলত পৰে তেতিয়া ৰিফ্লেকশ্যনৰ ফলত ৰাতিপুৱাৰ ভাগত তাজমহলৰ ৰং গুলপীয়া হৈ পৰে আৰু দুপৰীয়াৰ সময়ত সূৰ্যৰ কিৰণত বেছিকৈ প্ৰখৰ ৰ'দত বগা ৰং ৰিফ্লেক্ট হয় আৰু ইয়াৰ ফলতে তাজমহলৰ ৰংটো বগালৈ সলনি হৈ যায়। আকৌ গধূলি সময়ত সূৰ্যৰ কিৰণত যিহেতু সোণালী ৰং নিঃসৰিত হয়, সেয়েহে গধূলি সময়ত তাজমহলৰ ৰং সোণালী দেখিবলৈ পোৱা যায় আৰু পূৰ্ণিমাৰ ৰাতি এই তাজমহলৰ ৰং নীলা দেখিবলৈ পোৱা যায়, কিয়নো চন্দ্ৰমাৰ লগত নীলা ৰং নিঃসৰিত হয় আৰু এই হোৱাইট মাৰ্বলত যেতিয়া এই নীলা ৰং পৰে তেতিয়া ৰিফ্লেকশ্যন হৈ তাজমহলৰ ৰং নীলা হৈ যায়। আৰু এতিয়া বেছিকৈ প্ৰদূষণৰ ফলত তাজমহলৰ ৰং কিছু পৰিমাণে হালধীয়া হৈ পৰিছে। ইয়াৰ কাৰণে আমি সকলোৱে কিছু ব্যৱস্থা কৰাৰ প্ৰয়োজন আছে। গতিকে আপোনালোকক আজি মই তাজমহলৰ ৰংনো কিয় সলনি হৈ থাকে আৰু ইয়াৰ মুখ্য কাৰণটোনো কি হয়, এইটো মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক জনালোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ।